নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ 2024 এই লোকসভা নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে ভাৰতবৰ্ষৰ লগতে অসমৰো এক্সিট পোল ওলাইছে এই এক্সিট পোলত আপোনালোকে গম পাব কোনে এতিয়ালৈকে অগ্ৰগতি লাভ কৰি আছে কিন্তু এক্সিট পোলতকে আমি ৰিয়েল পোলে বেছি বিশ্বাস কৰিম কিয়নো এক্সিট পোল আসলতে আকাশ পাতাল পাৰ্থক্য নহলৈ কিছু পাৰ্থক্য দেখা যায় এই এক্সিট পোলৰ অসন্তুষ্টি প্ৰকাশ কৰিছে কিছুমান ব্যক্তিয়ে মন্তব্য আছে আপোনালোকক নিশ্চয় শুনাম কিয় এইদৰে মন্তব্যত অসন্তুষ্টি প্ৰকাশ কৰিছে চাওঁ আহক আমাৰ এই ভিডিঅ'ৰে শেষলৈকে চালে আপোনালোকে ভাল পাব আৰু গম পাব কিয় অসন্তুষ্টি প্ৰকাশ কৰিছে কিছু ব্যক্তিয়ে চাওঁ আহক আমাৰ এই প্ৰতিবেদন শেষলৈ এতিয়া অসমৰ খবৰ উত্তৰ পূবৰ খবৰ আমি দিব বিচাৰিছো উত্তৰ পূবক লৈ কি কৈছে এক্সিট পোল সমূহে আমি ৰিপাব্লিকৰ যেটো খবৰ ৰিপাব্লিকে কি কৈছে ৰিপাব্লিকে পোনপটীয়াকৈ অসমত কি কৈছে মই সেই কথাটো জানিবলৈ যত্ন কৰিম মোৰ লগত অনুপ আছে অনুপ কি কৈছে ৰিপাব্লিকে কিমানখন আসন পাবলৈ সক্ষম হ'ব অসমৰ যি আসলে এক্সিট পোল খে প্ৰকাশ কৰিছে ৰিপাব্লিক ভাৰতে আৰু 10 পৰা 12খন আসন দিছে এনডিএক আৰু 0 পৰা 0 পৰা 2খন আসন দিছে ইণ্ডিয়াক আৰু আদাৰ্শক 2খন দিছে অৰ্থাৎ এআইডিএফক এখন দিছে 0 পৰা 1 আৰু যি আদাৰ্শক দিছে এখন অৰ্থাৎ এখন হয়তো যি আদাৰ্শক দিছে আৰু দেখিব পোৱা গৈছে যে 10 বা 12খন এখন যেটো আসলে সমীক্ষাৰ বিভিন্ন সমীক্ষাই প্ৰদান কৰিছে এই ধৰণৰ এক্সিট পোল গতিকে অসমৰ ক্ষেত্ৰত ৰিপাব্লিক ভাৰতে 10 বা 12খন এখন দিয়া পৰিলক্ষিত হৈছে অমৰেন্দ্ৰ ডেকা তাৰ লগে লগে মই সমীৰণৰ পৰা কিছু তথ্য জানিবলৈ যত্ন কৰিম সমীৰণৰ ওচৰত কিছু নতুন খবৰ আছে এক্সিট পোল সম্পৰ্কীয় মই সমীৰণৰ ওচৰলৈকে পোনপটীয়াকৈ গৈছো সমীৰণ হয় তিনিখন ৰাজ্যৰ খবৰ আহিছে উত্তৰ পূবৰ আছে কৰ্ণাটকৰ আছে আৰু মহাৰাষ্ট্ৰৰ খবৰ এই মুহূৰ্তত আহিছে আমি প্ৰথমতে উত্তৰ পূবৰ খবৰটো আমি জনাব বিচাৰিছো উত্তৰ পূবত যেহেতু 25খন আসনৰ কথা কৈছে ইয়াত এনডিএ 16 পৰা 21খন আসন দিছে আৰু 3 পৰা 7খন আসন দিয়া হৈছে ইণ্ডিয়াক আৰু তাৰ বিপৰীতে অন্যান্যক দিয়া হৈছে 1 পৰা 2 ঠিক তেনেধৰণে কৰ্ণাটকৰ খবৰ আমি জনাব বিচাৰিছো এবিপি সি ভোটাৰৰ সমীক্ষা অনুসৰি 28খন আসনৰ ভিতৰত 23 পৰা 25খন আসন দিয়া হৈছে এনডিএক আৰু 3 পৰা 5খন ইণ্ডিয়াক দিয়া হৈছে আৰু অন্যান্যক দিয়া হৈছে 0খন এতিয়া মহাৰাষ্ট্ৰৰ খবৰ আমি জনাব বিচাৰিছো মহাৰাষ্ট্ৰৰ 48খন আসনৰ ভিতৰত এনডিএক দিয়া হৈছে 22 পৰা 26খন আৰু ইণ্ডিয়াক দিয়া হৈছে 23 পৰা 25 সমীৰণক অকমান ৰখাই মই পুনৰ ৰাজদীপৰ ওচৰলৈকে গৈছো ৰাজদীপে পুনৰ অসমৰ খবৰ দিব অসম সম্পৰ্কে ৰিপাব্লিকে কি কৈছে ৰিপাব্লিকৰ এক্সিট পোলে কি কৈছে সেয়া কৈছো এতিয়া আৰু কেইটামান তথ্য আৰু কেইটামান এক্সিট পোলৰ খবৰ অসম সম্পৰ্কীয় আমি ৰাজদীপৰ পৰা জানিব বিচাৰিছো নিশ্চয়কৈ অমৰেন্দ্ৰ ডেকা টুডেছ চাণক্যৰ যেটো সমীক্ষা হেতু আহি পৰিছে টুডেছ চাণক্যই অসমৰ 14খন আসনৰ ভিতৰত এনডিএক 12 + -2 দিছে আৰু আদাৰ্স কংগ্ৰেছক দিছে 1 + -1 আৰু আদাৰ্সক দিছে এখন সিট এয়া হৈছে শেহতীয়াকৈ তেওঁলোকে দিছে মই আকৌ কৈছো এনডিএ দিছে 12 + -2 আৰু কংগ্ৰেছক দিছে 1 + -1 আৰু আদাৰ্সক দিছে এখন সিট এয়া অসমৰ 14খন সিটৰ সাপেক্ষে টুডেছ চাণক্যই ঘোষণা কৰা ফলাফল বাকি 4খন ৰাজ্যৰ ক্ষেত্ৰত তেওঁলোকে ঘোষণা কৰিছে উত্তৰাখণ্ডত তেওঁলোকে 5খন আসনৰ 5খনেই এনডিএক দিছে কংগ্ৰেছক এখনো এখন দিয়া নাই গুজৰাটত প্ৰধানমন্ত্ৰীৰ গৃহ ৰাজ্য গুজৰাটত 26খন আসনৰ ভিতৰত 26খনে বিজেপিক দিছে তেওঁলোকে কংগ্ৰেছক এখনো এখন বা ইণ্ডিয়া মৰ্চাক এখনো এখন দিয়া নাই ছত্তীশগড়ত তেওঁলোকে 11খন আসনৰ 11খনে এনডিএক দিছে ইণ্ডি মৰ্চাক তেওঁলোকে এখনো এখন দিয়া নাই দিল্লীৰ 7খন আসনৰ ভিতৰত এনডিএক তেওঁলোকে 6 + -1 দিছে এনডিএক আৰু ইণ্ডি মৰ্চাক 1 + -1 এখন দিয়া পৰিলক্ষিত হৈছে টুডেছ চাণক্যৰে 5খন ৰাজ্যৰ এক্সিট পোল এতিয়ালৈকে ঘোষণা হৈছে অমৰেন্দ্ৰ ডেকা নিশ্চয় অসম সম্পৰ্কে ইতিমধ্যে আমি লক্ষ্য কৰিলো যে এক্সিট পোলত এবিপি নিউজৰ লগতে টুডেছ চাণক্য যি কৈছে ৰিপাব্লিকে কিছু অন্য খবৰ দিছে সামগ্ৰিকভাৱে উত্তৰ পূবৰ আটাইকেইটা সমষ্টিক লৈ যিটো খবৰ দিছে তাৰ তুলনাত যদি আমি চাওঁ অসমত কিন্তু এনডিএৰ যিটো দপদপনি বা আধিপত্য সেই আধিপত্য যে অটুট আছে বা সেই আধিপত্যই এইবাৰৰ নিৰ্বাচনতো প্ৰতিফলিত হ'ব তেনেধৰণৰ এটা ইংগিত কিন্তু এই এক্সিট পোলসমূহে দিছে নিতুমণি ধন্যবাদ মই অমৰ পৰৱৰ্তী সময়ত আকৌ মই তোমাৰ কাষলৈ যোৱাৰ চেষ্টা কৰিম মই কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ডক্টৰ সঞ্জু বৰা আছে যেহেতু মই প্ৰথমতে সঞ্জু বৰাৰ কাষলৈ আহিছোঁ এতিয়ালৈকে যি দুটা টুডেছ চাণক্য বা ৰিপাব্লিক টিভিৰ যিটো সমীক্ষা ওলাইছে অসম সাপেক্ষে সঞ্জু বৰা এতিয়া কি ক'ব নাই এক্সিট পোলৰ কথা মই আসলতে মই ব্যক্তিগতভাৱেও ক'ব বিচাৰো যে এক্সিট পোলতকে মই এক্সেক্ট পোলৰ কথাহে বেছি বিশ্বাস কৰোঁ আৰু যেটো এক্সেক্ট পোলৰ আমি গোটেই ৰিজাল্টটো 4 তাৰিখে পাম আৰু এক্সিট পোলৰ এনেকুৱা হিষ্ট্ৰীত বহুত আছে বহুতবাৰ তেনেকুৱা ৰিপিট হৈছে য'ত এক্সিট পোলে যিখিনি কথা কৈছে সেয়া হয়তো মিলা নাই আৰু ইয়াতে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় আমাৰ মূল শিক্ষাগুৰু তেওঁ উপস্থিত আছে তেওঁ জানে হয়তো আমাৰ ইয়াত আৰু এজন আছে ব্যক্তি গৱেষণা যেতিয়া আমি কৰোঁ ৰিচাৰ্চ যেতিয়া কৰোঁ এটা লোকসভাত 15 লাখৰ পৰা 20 লাখ মানুহ থাকে তাত আমি স্যাম্পল কালেকশন কৰো 10000 পৰা 20000 মানুহ that 10000 to 20000 people doesn't represent the whole constituency গুটেই কনস্টিটুৱেন্সি টোত খে 10000 পৰা 20000 মানুহে অকলে ৰিপ্ৰেজেন্ট নকৰে এটা কথা ঠিক খে 10000 পৰা 20000 মানুহৰ মুডটো কি আমি এটা পৰ্যায়ত গম পাওঁ কিন্তু সেই মুডেই যে
আপোনাৰ ইলেকশ্যনটো জিকাই লৈ যাব বা সেই সমষ্টিটো জিকিব সেইটো কথা নহয় নো ডাউট এক্সিট পলৰ আগত বহু ক্ষেত্ৰত মিলিছেও নাই মিলা বুলি মই নকওঁ কিন্তু এক্সিট পলে বহু ক্ষেত্ৰত মিলা নাইও গতিকে এই গোটেই কথাবোৰ এক্সেক্ট পল কি হৈছে সেইটো আমি 4 তাৰিখে দুপৰীয়া ভাগতে আসল ৰিজাল্টটো গম পাম আমি 100ৰ ভিতৰত 100% এবাৰ আমি কনফাৰ্ম খাটাং যে এবাৰ আমাৰ ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ হ'ব লাগে বিজেপিৰ পিক পইণ্টছ বিজেপিয়ে যিমান পাব লগা আছিলে তেওঁলোকে যিমান মিছা প্ৰতিশ্ৰুতি দিব লগা আছিলে তেওঁলোকে যিমান মিছা আভুৱা মাৰিব লগা আছিল এই গোটেই কথাখিনি দেশৰ ৰাইজে গম পাইছে তেওঁলোকে সেই পিক পইণ্টটো পাৰ ওপৰত যাব লগা নাই মই ভাবো গতিকে তেওঁলোকৰ ডাউনফলহে হ'ব এতিয়া ঠিক আছে মই আহিম আকৌ মই ডক্টৰ অখিল ৰঞ্জন দত্তৰ কাষলৈ আহিব বিচাৰিছোঁ বিভিন্ন সমীক্ষা ওলাব আমি প্ৰতিটো মুহূৰ্তত জনাই থাকিম এতিয়ালৈকে অসম সাপেক্ষে যি দুটা নিউজ প্ৰতিষ্ঠান গোষ্ঠীৰ সমীক্ষা ওলাইছে আপোনাৰ অভিমতটো কেনেকুৱা এক্সিট পোল সম্পৰ্কে এই সঞ্জু বৰাই যেটো ব্যাখ্যা দিছে মোৰ কিছু পৃথক তাৰমানে এটো সময়ত যোৱা বিগত প্ৰায় 4-5টা নিৰ্বাচনত সৰ্বভাৰতীয় নিৰ্বাচনতে হওক বা ৰাজ্যিক নিৰ্বাচনৰ ক্ষেত্ৰতে হওক যিবিলাক এক্সিট পোল আহিছে এক্সিট পোল বিলাকে এটা ট্ৰেন্ড কেনেকুৱা ধৰণৰ হ'ব পাৰে সেই ধৰণৰ এটা ট্ৰেন্ড প্ৰতিফলিত কৰে কিন্তু আমি এটা কথা মনত ৰখা উচিত তেওঁলোক এই ক্ষেত্ৰত খুব কনজাৰভেটিভ ইন দা সেন্স যে যিটো দল আগবাঢ়ি আছে বুলি ভাবে তেওঁলোকৰ মানে পক্ষত পাৰিলে কিছু কম আসন দিয়াৰ বা কম পাৰ্চেন্টেজ অফ ভোটছ দিয়াৰ এটা তেওঁলোকৰ এক ধৰণৰ তেওঁলোকৰ এটা কৌশল হিচাপে থাকে আজি যেটো এক্সিট পোল আহিছে 365 বুলি কৈছে 365খন আসন বুলি কৈছে গড় যদি আমি মিলাও এভাৰেজ যদি উলিয়াও হেতু যদি হসা হয় তেনেহলে প্ৰশান্ত কিশোৰে যেটো কথা কৈ আছিল যে ভাৰতীয় জনতা পাৰ্টিয়ে 2019ত কৈ এইবাৰৰ নিৰ্বাচনৰ ফলাফলৰ ক্ষেত্ৰত তেওঁলোকে উন্নত ফলাফল দেখুৱাবলৈ সক্ষম হ'ব মই ভাবো হেতুৱে বাস্তৱ হ'ব আৰু অসমৰ ক্ষেত্ৰত বা উত্তৰ পূব ভাৰতৰ ক্ষেত্ৰত তেওঁলোকে যেটো কথা কৈছে যেটো আহিছে খুব স্পষ্টকে ধৰিব পৰা হোৱা নাই যে তেওঁলোকে যেটো ডিফাৰেন্সৰ কথা কৈছে 12ৰ পৰা অসমৰ ক্ষেত্ৰত 12ৰ পৰা 14 বা অন্য পাৰ্টিৰ ক্ষেত্ৰত 0ৰ পৰা 2 এই বস্তুটো মিলা নাই খুব মোৰ বিশ্বাস যে উত্তৰ পূব ভাৰততো এনডিএ ভালেই কৰিব অসমৰ ক্ষেত্ৰত মোৰ বিশ্বাস যে এটো 11-3-10-4 এনেকুৱা ধৰণৰ হ'ব বুলি মোৰ বিশ্বাস হয় মই ধন্যবাদ জনাইছো মই বাকি সকলৰ কাষলৈ আহিম কিন্তু তাৰ আগতে অকণমান সময়ৰ কাৰণে এখিনিতে বাণিজ্যিক বিৰতি লৈ লৈছো অনুপ কি কৈছে ৰিপাব্লিকে কিমানখন আসন পাবলৈ সক্ষম হ'ব অসমৰ যি আচলতে এক্সিট পোল প্ৰকাশ কৰিছে ৰিপাব্লিক ভাৰতে আৰু 10 পৰা 12খন আসন দিছে এনডিএক আৰু 0 পৰা 0 পৰা 2খন আসন দিছে ইণ্ডিয়াক আৰু আদাৰ্শক 2খন দিছে অৰ্থাৎ এআইডিএফক এখন দিছে 0 পৰা 1 আৰু যি আদাৰ্শক দিছে এখন অৰ্থাৎ সেইখন হয়তো যি আদাৰ্শক দিছে আৰু দেখিব পোৱা গৈছে যে 10 পৰা 12খন আসন যিটো আচলতে সমীক্ষাৰ বিভিন্ন সমীক্ষাই প্ৰদান কৰিছে এই ধৰণৰ এক্সিট পোল গতিকে অসমৰ ক্ষেত্ৰত ৰিপাব্লিক ভাৰতে 10 বা 12খন আসন দিয়া পৰিলক্ষিত হৈছে অমৰেন্দ্ৰ ডেকা তাৰ লগে লগে মই সমীৰণৰ পৰা কিছু তথ্য জানিবলৈ যত্ন কৰিম সমীৰণৰ ওচৰত কিছু নতুন খবৰ আছে এক্সিট পোল সম্পৰ্কীয় মই সমীৰণৰ ওচৰলৈকে পোনপটীয়াকৈ গৈছো সমীৰণ হয় তিনিখন ৰাজ্যৰ খবৰ আহিছে উত্তৰ পূবৰ আছে কৰ্ণাটকৰ আছে আৰু মহাৰাষ্ট্ৰৰ খবৰ এই মুহূৰ্তত আহিছে আমি প্ৰথমতে উত্তৰ পূবৰ খবৰটো আমি জনাব বিচাৰিছো উত্তৰ পূবত যেহেতু 25খন আসনৰ কথা কৈছে ইয়াত এনডিএ 16ৰ পৰা 21খন আসন দিছে আৰু 3ৰ পৰা 7খন আসন দিয়া হৈছে ইণ্ডিয়াক আৰু তাৰ বিপৰীতে অন্যান্যক দিয়া হৈছে 1ৰ পৰা 2 ঠিক তেনেধৰণে কৰ্ণাটকৰ খবৰ আমি জনাব বিচাৰিছো এবিপি সি ভোটাৰৰ সমীক্ষা অনুসৰি 28খন আসনৰ ভিতৰত 23ৰ পৰা 25খন আসন দিয়া হৈছে এনডিএক আৰু 3ৰ পৰা 5খন ইণ্ডিয়াক দিয়া হৈছে আৰু অন্যান্যক দিয়া হৈছে 0খন এতিয়া মহাৰাষ্ট্ৰৰ খবৰ আমি জনাব বিচাৰিছো মহাৰাষ্ট্ৰৰ 48খন আসনৰ ভিতৰত এনডিএক দিয়া হৈছে 22ৰ পৰা 26খন আৰু ইণ্ডিয়াক দিয়া হৈছে 23ৰ পৰা 25 সমীৰণক অকমান ৰখাই মই পুনৰ ৰাজদীপৰ ওচৰলৈকে গৈছো ৰাজদীপে পুনৰ অসমৰ খবৰ দিব অসম সম্পৰ্কে ৰিপাব্লিকে কি কৈছে ৰিপাব্লিকৰ এক্সিট পোলে কি কৈছে সেয়া কৈছো এতিয়া আৰু কেইটামান তথ্য আৰু কেইটামান এক্সিট পোলৰ খবৰ অসম সম্পৰ্কীয় আমি ৰাজদীপৰ পৰা জানিব বিচাৰিছো নিশ্চয়কৈ অমৰেন্দ্ৰ ডেকা টুডে চাণক্যৰ যেটো সমীক্ষা হেতু আহি পৰিছে টুডে চাণক্য অসমৰ 14খন আসনৰ ভিতৰত এনডিএক 12+-2 দিছে আৰু আদাৰ্স কংগ্ৰেছক দিছে 1+-1 আৰু আদাৰ্সক দিছে এখন সিট এয়া হৈছে শেহতীয়াকৈ তেওঁলোকে দিছে মাকো কৈছো এনডিএ দিছে 12+-2 আৰু কংগ্ৰেছক দিছে 1+-1 আৰু আদাৰ্সক দিছে এখন সিট এয়া অসমৰ 14খন সিটৰ সাপেক্ষে টুডে চাণক্য ঘোষণা কৰা ফলাফল বাকি 4খন ৰাজ্যৰ ক্ষেত্ৰত তেওঁলোকে ঘোষণা কৰিছে উত্তৰাখণ্ডত তেওঁলোকে 5খন আসনৰ 5খনেই এনডিএক দিছে কংগ্ৰেছক এখনো আসন দিয়া নাই গুজৰাটত প্ৰধানমন্ত্ৰীৰ গৃহ ৰাজ্য গুজৰাটত 26খন আসনৰ ভিতৰত 26খনে বিজেপিক দিছে তেওঁলোকে কংগ্ৰেছক এখনো আসন বা ইণ্ডিয়া মৰ্চাক এখনো আসন দিয়া নাই ছত্তীশগড়ত তেওঁলোকে 11খন আসনৰ 11খনে এনডিএক দিছে ইণ্ডি মৰ্চাক তেওঁলোকে এখনো আসন দিয়া নাই
দিল্লীৰ 7খন আসনৰ ভিতৰত NDA-ক তেওঁলোকে 6+-1 দিছে, NDA-ক আৰু ইণ্ডি মৰ্চাক 1+-1 আসন দিয়া পৰিলক্ষিত হৈছে। টুডে চাণক্যৰে 5খন ৰাজ্যৰ এক্সিট পোল এতিয়ালৈকে ঘোষণা হৈছে। অমৰেন্দ্ৰ ডেকা। নিশ্চয় আজিৰ খবৰ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।